হেল্ল' এভৰিৱান, আজি ভাবিছোঁ ৰাতিপুৱাৰ সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া বাজিছে 6:30 আৰু উঠিয়ে তাৰ লগত পূৰা লাগি গ'লোঁ আৰু দিনটোৰ কাৰণে হৈ গ'ল আৰু খোৱা মেলা কাম নাই, ৰন্ধা মেলা কৰিব লাগিব আৰু তাৰ লগত খেলা এইবোৰেই কৰিব লাগিব আৰু কিবা কিবি সৰু সুৰা কাম থাকে সেইবোৰতো গমেই পায় আৰু বাইদেউজনী আহিলেহে মই কৰিব পাৰিম, নহ'লে আৰু সি নাথাকে। আমি দুজনেই যিহেতু ঘৰত থাকোঁ সেইটো কাৰণে সি মানে অকলে থাকিব নিবিচাৰে, তেওঁ ডিউটিত যায়। যোৱাকালি নাইট ডিউটি আছিল, ৰাতিপুৱা আহি 6টা বজাত বেলটো বজাই দিলে, সেইকাৰণে ই শাৰী পাই গ'ল। এতিয়া মই খেলিব আনিব লাগে, এয়া আৰু খেলি আছোঁ এতিয়া আৰু গৈ পিনে অকণমান পিছত বনাবই হ'ব। দিনটো পূৰা ব্যস্ততা আৰু ৰাউণ্ড ৰাউণ্ড। এই কি কৰিছা? ব্যায়াম কৰিছা? ইৰা নপৰে, চিঠি হৈ গ'ল নে? উঠা উঠা উঠা। চিঠি আৰু এয়া ঘৰত আহিও দেখিছেনে তাৰ দুষ্টামি। খেজুৰ মই তাৰ কাৰণে চুজি বনাইছোঁ, খেজুৰ কেইটামান লৈ মানে মই এইকেইটা থ'ব পাহৰি গ'লোঁ। এতিয়া সি মনে মনে পুটুককৈ লৈ আহিছে, মই গমেই নাপালোঁ। সেয়া তাকে খেলি আছে আৰু এয়াই আৰু আপোনালোকে কেনেকুৱা পাই কমেণ্ট কৰি জনাব দেই। বাই বাই। দুটা দুটা থৈ দিবা। অঁ, তুমি বুজি পোৱা চব। থৈ দিবা দেই, মই তোমাক চুজিত খেজুৰ দিছোঁ ন, সেইটো খাবা, নষ্ট নকৰিবা। দেখিছোঁ। তুমি হ'লে থৈ দিবা দেই, এইটো ফ্ৰিজত থৈ দিম, হ'ব? হ'ব কোৱা? কি কৰিছা এইবাৰ? তোমাক মই খাবহে দিছিলোঁ। পানী খোৱা, অলপ খোৱা। এইবাৰ কি আনিছা তুমি? এইবাৰ ডক্টৰ খেলিবা আৰু তাক এতিয়া অকণমান কিবা খেলা বস্তু দি পিনে এয়া মানুহজনৰ কাৰণে এনেকৈ বোলে খাই মেগীটো আৰু বাবাৰ কাৰণে চুজি বনাইছোঁ। এয়া আৰু বনোৱা হৈ গ'ল ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু বাইদেউজনীও আহি পাইছে, ধুনীয়াকৈ খেলি আছে। ময়ো বনোৱা মেলাত লাগি গৈছোঁ আৰু এয়াই আৰু দিনটোৰ আৰম্ভণি আধাখিনি সময় গ'লে আৰু সেয়াই আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বাবা মোজা কিয় পিন্ধিছা? কিয় পিন্ধিছা? কোনে পিন্ধাই দিছে? আণ্টিয়ে। অঁ,